মানে কল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পকা চুলি কোলা কৰিব পৰা একেবাৰে সহজ পদ্ধতিৰে আৰু কম খৰচতে আপোনালোকে ঘৰতে বনাই ব্যৱহাৰ কৰিবচোন। আৰু যোনবোৰ আজিকালি কম বয়সৰ মানুহৰ চুলি পকা দেখা যায়, কিছুমানটো সৰু ল'ৰা ছোৱালীও চুলি পকা দেখা যায়, তেওঁলোকৰ বাবে বহুত বেছি বেষ্ট হয় আৰু বয়সীয়াল মানুহৰ কাৰণেও বহুত বেছি ভাল হয়। কাৰণ এইটো তেল যদি আপোনালোকে 15 দিন নহয় 20 দিনমান লগোৱাৰ পাছত আপোনালোকে গম পাব যে যোনটো পকি আহোঁতে যে বগা হৈ পকি আহে ল'ৰা ছোৱালীবোৰৰ বা বয়সস্থ মানুহৰে হওক বা অকণ কম বয়সীয়া মানুহৰে হওক, তেওঁলোকৰ বাবে একদম বেষ্ট হয় তেলটো। আপোনালোকে এইটো তেল লগাই পিনি ব্যৱহাৰ কৰি মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা পায়। তেতিয়াহ'লে ব'লকচোন মই বনাবলৈ আৰম্ভ কৰি দিওঁ আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে চাই যাব শেষলৈকে দেই। চাওক, প্ৰথমতে মই এখন লৈছোঁ লোহাৰ কেৰাহী। তেলটো বনাবলৈ কাৰণে লাগিব প্ৰথম বস্তুটো হৈছে লোহাৰ কেৰাহীখন। ইয়াতে মই চাওক কালজিৰা দিছোঁ। কালজিৰা দি দিম। আপোনালোকে কালজিৰাটোৰ লগত মেথিও মিলাব পাৰে দেই। মই অকল কালজিৰা দিছোঁ কাৰণ একেবাৰে সৰু ল'ৰা ছোৱালীৰ পৰা বয়সস্থ মানুহলৈকে চুলি পকা কমাবৰ কাৰণে এইটো বনাইছোঁ। গেছ জ্বলাই ল'লোঁ আৰু প্ৰথমতে এখন লৈছোঁ লোহাৰ কেৰাহী। লোহাৰ কেৰাহীখন আপোনালোকৰ দৰকাৰ হ'বই যেতিয়া আমি এইটো তেল বনাওঁ। এইফালে চাওক মই লৈছোঁ কালজিৰা। ইয়াত প্ৰথম বস্তুটোৱে হৈছে মানে একমাত্ৰ বস্তুৱে হৈছে কালজিৰা। ইয়াতে মই 4 চামুচ কালজিৰা দি দিম। 2 চামুচ দিলোঁ, 3 চামুচ, চাওক 4 চামুচ। এখন চামুচেদি 4 চামুচ কালজিৰা দি দিছোঁ। আপোনালোকৰ আপোনাৰ যদি বেছিকৈ বনাম বুলি ভাবে, মানে মই এতিয়া বেছিকৈ বনাম সেইবাবে অকণ সৰহকৈ দিছোঁ 4 চামুচ। যদি কমকৈ বনাম বুলি ভাবে তেতিয়া 2 চামুচ দিও আপোনালোকে বনাব পাৰে। এইখিনি মই এতিয়া ভাজি ল'ম। লোহাৰ কেৰাহীখনত আপোনাৰ আইৰণ থাকে যে তেতিয়া আপোনাৰ চুলিখিনি কোলা কৰাত বহুত বেছি সহায় কৰে। আৰু কালজিৰাত আপোনাৰ কেলচিয়াম থাকিব আৰু ভিটামিন A, B এনেকৈ বহুতখিনি পোৱা যায় কালজিৰাত। সেয়ে চাওক এইখিনি মই ভাজি ল'ম। আৰু আপোনালোকে কোনোবাই এতিয়া ক'বও পাৰে যে মই বনাইছিলোঁ কোলা নহ'লে, সেনেকৈ ক'ব পাৰে। কিন্তু আপোনালোকে ভজাটোৰ লগত কথা, মই কিমানটো ভাজিব লাগিব তেতিয়া দেখাই দিম দেই। আপোনালোকে আধা চোৱাকৈ ভিডিঅ'টো নকৰিব, তেতিয়া গম নাপাব। যদি কাটি কাটি চাই তেতিয়া গম নাপাব। মই দেখাই দিছোঁ। মই ফ্লেমটো দিছেনে একেবাৰে কম কৰি ৰাখিছোঁ। বেছিকৈ মানে বঢ়াই দিলেও জ্বলি যাব পাৰে, সেইকাৰণে কম ফ্লেমত এনেদৰে ভাজি থাকিব লাগিব। যেতিয়ালৈকে আপোনাৰ কালজিৰাৰ পৰা এটা তেল ওলায়, সেই তেলটো যেতিয়ালৈকে ওলাই নাযায় তেতিয়ালৈকে আপোনালোকে এনেদৰে ভাজি থাকিব লাগিব। মই এতিয়া ভাজি আছোঁ। মাত্ৰ এটা বস্তু দি আপোনালোকে পকা চুলি কোলা কৰিব পাৰিব পাৰ্মানেণ্ট। যোনটো আপোনাৰ গজি আহোঁতে পকি আহে যে, সেইটো বহুত বেছি বেষ্ট হয়। মানে এইটো তেল আপোনালোকে বনাই লগাই চাব, তেতিয়া গম পাব। এইখিনি মই ভাজি আছোঁ। ৰ'ব, কিমানটো ভাজিব লাগিব আপোনালোকক কৈ আছোঁ। একেবাৰে কমকৈ ভাজিলেও নহ'ব বা কোলা হৈ গৈছে। আপোনালোকে বেলেগ কেৰাহী ল'ব পাৰে। এইটো এটা প্ৰশ্ন সোধে যে বেলেগ কেৰাহী ল'লে হ'ব নাই। বেলেগ কেৰাহী ল'ব পাৰে। লৈ পিনি আপোনালোকে যদি বনাই পিনি এবাৰ ব্যৱহাৰ কৰি পিনি মোক ক'বচোন, যদিহে বেলেগত লয়। মই কিন্তু লোহাৰ কেৰাহীয়ে লগাওঁ। লোহাৰ কেৰাহীত মানে আপোনাৰ বনাই, তেতিয়াহে আপোনাৰ বেষ্ট ৰিজাল্টটো পোৱা যায়। একদম কম বয়সৰ পৰা একেবাৰে বয়সস্থ মানুহৰে আপোনালোকে লগাই পিনি এইটো ৰিজাল্ট ফল পাব। কাৰণ এইটো তেল হয়। তেলটো চুলিত লগালে আপোনাৰ চুলি গুৰি মজবুত হ'ব, চুলি সৰাও কমিব, চুলি কোলাও হ'ব। এইটো পকা চুলিৰ বাবে বেষ্ট তেল হয়, যিটো মোৰ আন্দাজত কোনো বনাই দেখুওৱা নাই আৰু মই দেখাইছোঁ আপোনালোকক। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি তাৰপৰা কমেণ্ট কৰিব দেই। এনেই মই ভাজি লওঁ আৰু কিমানটো ভাজিব লাগে মই অলপ পাছত আপোনালোকক কৈ আছোঁ। মই আগত ভাজি লওঁ, বেছি দীঘলীয়া গ'লে আপোনালোকৰ আমনি লাগিব ন। এয়া চাওক, ভাজিয়ে আছোঁ। এয়া চাওক। আৰু যদি চামুচখনত আপোনাৰ এনেকৈ কৰোঁতে যদি চামুচখনত লাগি যায় কালজিৰাটো, তেতিয়া আপোনাৰ ভজাটো হৈ যাব। চামুচখনত লগাও নাই আৰু মোৰ ভাজিও থাকিবলৈ। এয়া চাওক, ভাজি আছোঁ দিছেনে। যেতিয়ালৈকে এই কালজিৰাখিনিৰ পৰা এটা তেল ওলায়, মই দেখাম। সেই তেলটো যেতিয়ালৈকে হাতত লাগি নাযায়, মই দেখাম বাৰু, ৰ'ব। তেতিয়ালৈকে আপোনালোকে ভাজি থাকিব লাগিব। আৰু সেই তেলটো ওলাই পিনি আপোনাৰ কেৰাহীখনত লাগিব, কেৰাহীখনৰ পৰা কালজিৰাখিনিত লাগিব। এনেদৰে
আপোনাৰ এইটো কালাৰ ৰেডি হ'ব বুজিছেনে এইখিনি মই এতিয়া অকণমান এইটো ঠাণ্ডা কৰি পিনি আপোনালোকক দেখাম দেই ৰ'ব মোহাৰি পিনি দেখাম তেতিয়া আপোনালোকে গম পাব ইমান গৰম হৈ আছে কিমানটো তেল ওলাই যায় কেতিয়াবাতো এনেকৈ চামুচত লাগি যায়গৈ সেইটোৱে আৰু একদম বেষ্ট তেল মানে এই চামুচখনত তেল হৈ পিনি কালজিৰাটো লাগি যায়গৈ এতিয়া ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াৰ পৰাই লৈ আপোনালোকক দেখাই আছোঁ খুব গৰম যে এই চাওক মোহাৰি দেখাইছোঁ আপোনালোকক দেখিছেনে এটা তেল ওলাই গৈছে চাওকচোন দেখিছেনে তেল ভাৱ এটা কেনেকৈ সেইটো কোলা কেনেকুৱা হৈ গৈছে যে এটা তেলেতীয়া ভাৱ এটা মানে কালজিৰাটোৰ পৰা তেলেতীয়া ওলাই যায় এনেকৈ তেল ওলাই যায় দেখিছেনে মন কৰিছেনে এইটো ওলালে আপোনাৰ এইখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ কাৰণে দিম তাৰপিছত নেক্সট প্ৰচেছটো দেখাই আছোঁ এয়া চাওক এইখিনি মই ঠাণ্ডা হ'বৰ কাৰণে এনেদৰে ৰাখি দিলোঁ আৰু ঠাণ্ডা হৈ গ'লগৈ এতিয়া মই এটা মিক্সাৰ বাটিত এইখিনি গুড়ি কৰি ল'ম এয়া চাওকচোন কালজিৰাখিনি তেল হৈ যোৱাৰ বাবে এনেদৰে চাওকচোন কালজিৰাখিনি যোনটো তেলটো ওলাই গ'ল যে সেইবাবে এনেকৈ গোটা হৈ গৈছে হৈ গ'ল অৰ্ডাৰ ৰেডি তাৰপাছত এতিয়া আপোনালোকক দেখাই আছোঁ এতিয়া চাওক সেই একেখন কেৰাহীয়ে লৈছোঁ আৰু কেৰাহীখনত মই এতিয়া দি দিম তেলটো চাব কিমানটো দিছোঁ মই এটা জুখি দিয়া নাই এটা আন্দাজত দিছোঁ কাৰণ 5 চামুচৰ কাৰণে কিমানটো ল'ব লাগিব ইমানটোৱে দিছোঁ দিছেনে তেলটো কিমানটো দিছোঁ কেৰাহীখনত 5 চামুচ মানে হ'ব আৰু তেলটো 5 চামুচ মানে হ'ব এইখিনি বেছিকৈ উতলিবলৈ মই নিদিওঁ দেই এতিয়াই মই কালজিৰাখিনি ইয়াতে দি দিম যোনখিনি এইখিনি ইয়াতে দি দিম এয়া চাওক দি দিলোঁ আৰু ফ্লেমটো কম কৰি এইখিনি মই এতিয়া লৰাই থাকিম চকুত ধৰি গৈছে আপোনালোকে এটা কথা মন কৰিব চকুত ধৰিছে বহুত নাৰিকল তেলতকৈ মিঠাতেলে আপোনাৰ চুলিখিনি কোলা কৰাত বহুত বেছি সহায় কৰিব আৰু মই এইখিনি বেছিকৈ উতলাই নিদিওঁ কাৰণ ইয়াৰ যোনখিনি গুণ সেইখিনি যাতে জুইয়ে বেয়া কৰি নেপেলায় আৰু ইয়াৰ তেলৰ গুণখিনি আৰু লগতে ইয়াৰ আপোনাৰ কালজিৰাৰ গুণখিনি এইখিনি মই অকণমান লৰাই পিনি যাতে আপোনাৰ কালজিৰাখিনিৰ লগত তেলটো ধুনীয়াকৈ মিক্স হৈ যাব পাৰে আৰু দুটা গুণ একেলগতে মিক্স হৈ এটা ভাল তেল পাব পাৰে আপোনালোকে সেইটোৱে মই দিবলৈ চেষ্টা কৰিম এইখিনি মই এতিয়া লৰাই লওঁ হাতখন দিছেনে কোলাই হৈ গ'লগৈ যেতিয়া মই তেলটো লগাই পিনি হাতত দেখাম তেতিয়া আপোনালোকে আচৰিত হৈ যাব যে কিমান কোলা হৈ যায় আৰু এইটো নেৰায়ো আপোনাৰ যোনটো ছালত লাগি থাকে ছালত লগাটো এৰাই যাব পাৰে কিন্তু যোনটো চুলিত লাগি যায় গুৰিত সেইবোৰ কেতিয়াও নেৰায় মানে আপোনাৰ ভিতৰলৈকে কাম কৰে চুলি গুৰিলৈকে এইখিনি দেখিছেনে মই 5 মিনিটো সময় উতলোৱা নাই হৈ গ'লগৈ এইখিনি মই ইয়াতে এইখন কেৰাহীতে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ এইটো চাওক আপোনালোকক বাৰে কৈ দিছোঁ মই উতল আহিবলৈ দিয়া নাই এইখিনি মই ঠাণ্ডা হ'বৰ কাৰণে ইয়াতে ৰাখি দিম তাৰপাছত এতিয়া অকণ দেৰিকৈ লগাম তেতিয়া আপোনালোকক দেখাম দেই ঠাণ্ডা হোৱাৰ পাছত এতিয়া চাওক তেল ৰেডি হৈ গ'লগৈ এতিয়া আপোনালোকক দেখাই আছোঁ মই হাতেৰে লৈ দেই এয়া চাওক দিছেনে কালাৰটো দেখিছেনে আপোনালোকে এয়া চাওক এইটো কালজিৰা তেল আপোনালোকে লগালে চুলি সৰা লগতে কমিব আৰু একেবাৰে চুলি গুৰিৰ পৰা আপোনাক কোলা কৰি আহিব চাওক আপোনালোকে মাত্ৰ এমাহ লগাই পিনি চাবচোন কেনেকুৱা ৰিজাল্ট পায় তেতিয়া ক'ব চাওক এইখিনি আপুনি যদি ধুইও দিয়ে নহয় এতিয়া মই এইখিনি এতিয়া এটা আঁতৰাই দিয়াৰ পাছত তেলখিনি যেতিয়া আঁতৰি যাব এইখিনি তেলখিনি যেতিয়া আঁতৰি যাব আৰু মই যদি ধুইও দিওঁ তেতিয়া আপোনাৰ কি হ'ব যোনখিনি কোলা যোনটো আছে আপোনাৰ কালজিৰা কোলাটো সেইটো কেতিয়াও নাযায় মানে অকণমান দেৰি টাইম লাগে যোৱাটো যাব কিন্তু টাইম লাগে সেইবাবে আপোনালোকে শ্যাম্পু কৰাৰ আধা ঘণ্টামানৰ আগত এনেদৰে
লগাই পিনি থৈ দিব আৰু আপোনাৰ তাৰপিছত শ্যাম্পু কৰি দিব পাৰিব তেতিয়া চুলিখিনি কোলা হোৱাৰ লগতে চুলিখিনি সৰাও কমিব হে চাওক আৰু আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰি নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ